হেল্ল' এভৰিৱান এটা নতুন ভিডিঅ' দিছোঁ তোমালোকক নতুন মাইক এটা ইউজ কৰি আছোঁ এইটো মই কিবা গ্ৰেনাৰো বুলি কিবা কোম্পানী এটাৰ মাইক এটা অৰ্ডাৰ দিছিলোঁ ফ্লিপকাৰ্টৰ পৰা ইউজ কৰি চাইছোঁ ভাল মাইক হয় ভইচটো ধুনীয়া কেপচাৰ কৰে ইয়াক একচুৱেলি বনাইছে অকল ভইচৰ কাৰণে যাতে ই প্ৰপাৰলি ভইচটো কেপচাৰ কৰে বাকী তুমি যদি ইনষ্ট্ৰুমেণ্ট বজোৱা কিবা লগত গিটাৰ বজোৱা পিয়ানো বজোৱা সি কেতিয়াও ইনষ্ট্ৰুমেণ্ট কেপচাৰ কৰিব নোৱাৰে বিকজ তাক তেনেকৈ বনোৱা হোৱা নাই ইয়াক বনাইছে অকল ভইচৰ কাৰণে চ' ভইচটোৱে ভালকৈ কেপচাৰ কৰে বাট গিটাৰখন ভালকৈ ইমান কেপচাৰ নকৰে তাৰ তুলনাত আইফোনৰ কেপচাৰ কোৱালিটি বহুত বেছি ভাল বহুত বেছি এডভান্স হয় আইফোন ইজ লাইক কণ্ডেঞ্চাৰৰ নিচিনা মানে তুমি একদম তোমাৰ সৰুছে সৰু নোটটোও টানি আনিব ধুনীয়াকৈ তুলি আনিব আৰু এইটো হৈছে ডাইনেমিক টাইপ বস্তু মানে ওচৰত থবা ওচৰৰ পৰা ক'বা ই দূৰৰ বস্তুবোৰ টানিব নোৱাৰে বা ডিটেইলত টানিব নোৱাৰে জাষ্ট ই ওচৰত যি পায় সেইটো টানিব পাৰে তো ডাইনেমিক আৰু কণ্ডেঞ্চাৰ দুটা মাইক ইউজ হয় ডাইনেমিকটো আমি ষ্টেজত ইউজ কৰোঁ মেইনলি আৰু কণ্ডেঞ্চাৰটো মষ্টলি ইউজ হয় আমাৰ ষ্টুডিঅ'ত তো এইবিলাক মাইকৰ কথা অলপমান জানিব লাগিব তোমালোকে লাহে লাহে মই শিকাম যোনে যোনে নাজানা বা জানা মোক কমেণ্ট কৰিবা আৰু তাৰ উপৰিঞ্চি মই আজি ক'ম বুলি ভাবিছিলোঁ জেমিঙৰ ওপৰত হা মানে জেমিং বস্তুটো কেনেকুৱা হ'ব লাগে ৰিচেণ্টলি আমি গিটাৰ ক্লাবৰ জেম কৰি আছোঁ জেমিং ছেশ্যন চবেই একচুৱেলি বেলেগ বেলেগ বেকগ্ৰাউণ্ডৰ হয় চবেই আহিছে বজাইছে কিবা কিবি ভাল লাগিছে প্ৰথম দিনাতকৈ ছেকেণ্ড দিনা বহুত ভাল হৈছে আৰু লাহে লাহে আৰু ভাল হৈ যাব লাহে লাহে হয় বস্তুবিলাক টাইম লাগে তো এতিয়া মেইন কেছটো হ'ল যে আমি এতিয়া জেমিং আমি কেনেকৈ কৰিব লাগে মই মানে মগজত মোৰ আহি আছিলে যে এইটো কথা মই কওঁ চ' জেমিং আমি কেনেকৈ কৰিব পাৰোঁ তো জেমিং কৰিবলৈ হ'লে একচুৱেলি আমি প্ৰথম জেম কৰিবলৈ গ'লে আমি 5খন গিটাৰ লগাই ল'লোঁ পাঁচটা মতে বজাই আছোঁ কিবা কিবি ড্ৰামাৰটোৱে বজাই আছে কিবা এটা বেচিছটো কিবা এটা বজাই আছে সেইটো জেমিং নহয় জেমিংটো হৈছে এটা ভাইব এই ভাইবটোৰ পৰা আমি বহুত বস্তু শিকিব পাৰোঁ বহুত বস্তু আমাৰ শিকা হয় কৰি পেলাই ঠিক আছে কিন্তু কেনেকৈ কৰিম আমি সেই কৰিবৰ কাৰণে আমাক কিছুমান বস্তু লাগিব যেনেকৈ আমি টেম্পো মানে হৈছে গানটোৰ স্পীডটো বা মিউজিকটোৰ স্পীডটো কিমান হ'ব সেই স্পীডটো আমি ল'ব পাৰিছোঁ নে নাই সেইটো কেপচাৰ কৰিব পাৰিছোঁ নে নাই সেই স্পীডটো টেম্পোটো ভাইবটো কি ভাইবত আছে কেনেকুৱা মুডটো কেনেকুৱা হেপী নে ছেড নে কেনেকুৱা টাইপত আছে সেইটো গ্ৰুভ আমি কেনেকৈ ড্ৰামটো কি গ্ৰুভত গৈ আছে বা কি বিটত বাজি আছে সেই বস্তুবিলাক আমি জানিব লাগিব সেইবিলাক বস্তু আমি চাই পেলাই আমি বজালে আমাৰ জেমিংটোৰ পৰা আমি বহুত বস্তু শিকিব পাৰিম আদাৰৱাইজ আমি কেতিয়াও নিশিকোঁ আমি এনেই কৰি থাকিম বাজি আছে কিবা কিবি ঠিক আছে তো এটা ষ্ট্ৰাকচাৰ থাকিব লাগে মোৰ কথাটো হৈছে যে জেমিঙে কৰিছোঁ আমি ৰেণ্ডমলি কিবা বজাম বাট এটা ষ্ট্ৰাকচাৰ থাকিব এটা কৰ্ড লাইন থাকিব যেনেকৈ এ মাইনৰ এফ ডি জি চাপ'জ এ মাইনৰ এফ ডি জি এইটো এটা কৰ্ড প্ৰগ্ৰেশ্যন হ'ল এই প্ৰগ্ৰেশ্যনটো আমি চবেই ফ'ল' কৰিম চবেই সেইটো প্ৰগ্ৰেশ্যনে বজাব সেইটো প্ৰগ্ৰেশ্যনৰ ওপৰত আমি চ'ল'জবিলাক বজাম যেতিয়া মই বজাম তুমি ৰৈ দিবা বা বেলেগ এজন ৰৈ দিব ঠিক আছে বা বেলেগ এজনে যেতিয়া বজাব মই ৰৈ দিম ঠিক আছে মাজত আমি ইন বিটুইন আমি সৰু সুৰা মিউটেড নোটছ কৰ্ডছ কিছুমান প্লাকিং বজাম বাট বেলেগ এজন মানুহক ডিষ্টাৰ্ব হ'ব নালাগে তো এইবিলাক হৈছে বহুত ইম্পৰ্টেণ্ট বস্তু যে সেই স্পেচটো দিয়াটো সেই কৰ্ড প্ৰগ্ৰেশ্যনটো ফ'ল' কৰাটো সেই গ্ৰুভটো ফ'ল' কৰাটো ঠিক আছে আৰু বেলেগক ইণ্টাৰাপ্ট নকৰাটো বেলেগক ডিষ্টাৰ্ব নকৰাটো সেইবিলাক বস্তু বেছিক বস্তু আমি জেমিং কৰিলেহে এইটো একচুৱেলি গম পাওঁ আমি ঘৰত বেকিং ট্ৰেক এটা লৈ বজাই থাকিলে কেতিয়াও আমি এইটো গম নাপাওঁ চ' এইবিলাক বস্তু বহুত ইম্পৰ্টেণ্ট হয় আৰু বহুত বেছি অভাৰ প্লে কৰি দিব নালাগে এটা ব্লুজ বজাই আছোঁ আমি নৰ্মেল ব্লুজ কিবা এটা বজাই আছোঁ সেইটোত আমি তাতে আমি ব্লুজে বজাব লাগে আৰু বহুত বেছি কিবা বজাব গ'লে একচুৱেলি এইটো বেছি বজোৱা হৈ যায় ভাল নালাগে তো সেই মুডটোত থকাটো বহুত ইম্পৰ্টেণ্ট টেম্পোটো বহুত ইম্পৰ্টেণ্ট গ্ৰুপটো ইম্পৰ্টেণ্ট ঠিক আছে আৰু সেই স্পেচটো দিয়াটো যে বেলেগ এজনে বজাই আছে মই স্পেচ দিওঁ আৰু মই বজাই আছোঁ ময়ো সেই স্পেচটো পাওঁ যে বেলেগে মোক কোনো ডিষ্টাৰ্ব কৰা নাই মই আৰামছে বজাই আছোঁ তো সেইবিলাক বস্তু বহুত ইম্পৰ্টেণ্ট হয় জেমিং কৰোঁতে তেতিয়া কি হ'ব জেমিংটো তোমালোকে কৰিবা যেতিয়া বহুত মিনিংফুল হ'ব এটা এনেই জেম ছেশ্যন এটা বেলেগ বস্তু আৰু এটা মিনিংফুল জেম ছেশ্যন বেলেগ এটা মিনিংফুল জেম ছেশ্যনৰ পৰা তুমি বহুত বস্তু শিকিব পাৰিবা ক্লাছ কৰাৰ পৰা আদি কৰি তুমি শিকি আছা সেইবিলাকৰ পৰা শিকিব নোৱাৰিলেও তুমি জেমিং ছেশ্যনৰ পৰা তুমি পাৰিবা কিন্তু শিকিব তো বহুত ইম্পৰ্টেণ্ট হয় এইটো বস্তু তো অকণমান তোমালোকে চাবা এইবিলাক বস্তু মই যিখিনি কৈছোঁ অকণমান সেইখিনি মাইণ্ডত ৰাখি পেলাই অকণমান তাৰ ওপৰত ষ্টাডি কৰি যদি তোমালোকে কৰিবলৈ লোৱা লাহে লাহে তোমালোকৰ জেমিংটো বহুত ভাল হ'ব
আৰু লাহে লাহে জেমিঙৰ পৰা বহুত বস্তু শিকিব পাৰিবা। আমিও বহুত শিকিছোঁ জেমিং কৰি কৰি, চব জেমিং কৰি কৰি শিকা। বেলেগতো আমি কোনো ইউনিভাৰ্চিটি স্কুলত আমি নাম লগাই গৈ পোৱা নাই আজিলৈকে। কিন্তু ষ্টিল আমি যিমানখিনি মিউজিকৰ কথা গম পাইছোঁ জেমিং কৰিয়ে লগৰ চগৰৰ পৰা আমি হেল্প লৈ ইটো সিটোৰ লগত কানেক্ট কৰোঁ, এইটো বস্তু কেনেকৈ বজালা সুধোঁ, বা মোক আকৌ ক'লে কোনোবাই এইটো কেনেকৈ বনালা মোক দেখুৱাচোন এবাৰ। তো সেনেকৈ আমি চবেই শিকোঁ, আৰু সেইটো প্ৰচেছতে আমি শিকিব লাগিব। তো এইখিনি বস্তু তোমালোকে অলপ চাবা, অকণমান নিজেও অলপ এফৰ্ট লগাবা। আৰু যদি কিবা কথা মনত আহিছে ক'বা। মই লিখি লৈছোঁ এইখিনি বস্তু, মোৰ পেনটো সেইটো কাৰণে হাতত আছে, লিখি লৈছোঁ, লিখি মই যাতে তোমালোকক ক'ব পাৰোঁ সেই ভাইব কি, টেম্পো, গ্ৰুভ, মুডটো, সেই ইণ্টাৰাপ্ট কৰাটো, বেলেগক ডিষ্টাৰ্ব কৰিব নালাগে, স্পেচটো, অভাৰ প্লে কৰাটো বহুত ইম্পৰ্টেণ্ট হয় এইবিলাক বস্তু। তো তোমালোকে চাবা আৰু চাই লাহেকৈ কৰিব চাবা। বহুত ধুনীয়া এটা বস্তু, জেমিংটো এটা বেলেগ ধৰণৰ মেডিটেশ্যন হয়। তোমালোকে ভালকৈ কৰিব পাৰিলে ভাল লাগিব, আৰু আই হোপ তোমালোকে ভালকৈ কৰিব পাৰা। আৰু যিয়ে তোমালোকৰ অপিনিয়ন হওক বা ছাজেশ্যন থাকক মোক দিব পাৰা, মই ল'ম। আৰু কৰি থাকা, যিমানখিনি নতুনকৈ কৰি আছা শিকি আছা। আৰু কিবা হেল্প লাগিলে মোক কণ্টেক্ট কৰিবা, মই আছোঁ সদায়, যিমানখিনি পাৰোঁ মই দেখাই দিম। থেংক ইউ।